প্ৰথমতে অসমবাসী ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ। দীপাৱলী বিশেষ এইবাৰ সেনেকুৱা নাই, বেছিভাগ সেমেকাই আমাৰ বেপাৰ। অইনবাৰীৰ তুলনাত এইবাৰ বেপাৰ একদম কম, যিহেতু জুবিন দা আমাৰ মাজত নাই, সেইবাবেও অলপ সেমেকা হৈছে বেপাৰ। মানে বেপাৰ সেমেকা কাৰণটো জুবিন দা হ'ব মানে জুবিন দা অবিহনে এইবাৰ দীপাৱলী জাকজমকতা বিশেষ নাথাকিব। ৰাইজে হয়তো চাকিয়ে জ্বলাব, ফটকাৰো বেপাৰ নিচেই কম। জুবিন দাৰ ন্যায় সম্পৰ্কে কি কয় আপুনি? জুবিন দাৰ ন্যায়টো লাগিবই আমাক, জুবিন দাৰ ন্যায় লাগিবই। ৰাইজক আহ্বান এটাই জনাম যে জুবিন দাৰ নামত সকলোৱে যেন এগছি বন্তি জ্বলাই দীপাৱলী উদযাপন কৰে। হয়তো অন্যৰ তুলনাত এইবাৰ খুবেই বেয়া। কিহৰ কাৰণে ওলাব? কিহৰ কাৰণে মানে আমাৰ জুবিন দাৰ কাৰণে যিটো আমাৰ ভাৰতবৰ্ষখন দুখতে আছিল, তেতিয়ালৈকে আমাক অসম চৰকাৰে আমাক ন্যায় দিব পৰা নাই। গতিকে বোমা ফটকা এইবিলাক কি ফুটাব, মনে নাযায় ফুটাবৰ কাৰণে। বজাৰ সমাৰতো ভিৰ দেখিবলৈ পোৱা নাই নেকি এইবাৰ? নাই নাই, একদমেই ভিৰ নাই, ক'তো ভিৰ নাই। ভিৰ কেৱল এটা জেগাতে আছে, জাষ্টিছ ফৰ জুবিন দাৰ আন্দোলন চলি আছে, সেই হৈছে। বাকী ব্যৱসায়ত অলপো ভিৰ নাই। আপুনি কি বিচাৰে জুবিন দাৰ? জুবিন দাৰ ওপৰতে আমি আৰু জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰোঁ। সেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।